163 ধাৰাৰ পিছতো শান্ত হোৱা নাই কাৰ্বি ভূমি। এতিয়াও ৰাজপথত হাজাৰ হাজাৰ মানুহ। এফালৰ পৰা চৰকাৰ অনা কাৰ্বিৰ ঘৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত মন্ত্ৰী ৰণোজ পেগু। খেৰণীৰ পৰিস্থিতি এতিয়াও উত্তপ্ত হৈ আছে। অঞ্চলটোত প্ৰশাসনে ইতিমধ্যে জাৰি কৰিছে সান্ধ্য আইন। সান্ধ্য আইন জাৰি কৰিছে যদিও বৰ্তমানো শান্ত হোৱা নাই কাৰ্বি ভূমি। 163 ধাৰাৰ পিছতো শান্ত হোৱা নাই কাৰ্বি আংলং। 163 ধাৰাৰ পিছতো ৰাজপথত হাজাৰ হাজাৰ লোক। অগ্নিগৰ্ভা কাৰ্বি আংলঙত মন্ত্ৰী ৰণোজ পেগু। মন্ত্ৰীৰ সন্মুখতেই প্ৰতিবাদকাৰী ক্ষোভ। প্ৰতিবাদকাৰীয়ে এফালৰ পৰা ক্ৰমান্বয়ে জ্বলাই গৈছে অনা কাৰ্বি ঘৰ। জুইত ভস্ম হৈ গৈছে কোটি কোটি টকাৰ সম্পত্তি। খিলঞ্জীয়াৰ খং ক্ষোভত ডাও ডাওকৈ জ্বলিছে কাৰ্বি পাহাৰ। বহিৰাগতৰ বিৰুদ্ধে কৰা আন্দোলনক আওকাণৰ ভয়ংকৰ পৰিণতি। খিলঞ্জীয়াৰ আন্দোলনক আওকাণ কৰাৰ বাবে অগ্নিগৰ্ভা কাৰ্বি আংলং। ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে CEM তুলিৰাম ৰংহাঙৰ ঘৰ। ভাঙি লণ্ডভণ্ড কৰিলে এফালৰ পৰা তুলিৰামৰ কোটিটকীয়া অট্টালিকা। খেৰণীৰ দৈনিক বজাৰৰ ব্যৱসায়ী প্ৰতিষ্ঠানত অগ্নিসংযোগ উত্তেজিতৰ। EM প্ৰণৱ কুমাৰ বাসগৃহতো অগ্নিসংযোগৰ চেষ্টা প্ৰতিবাদকাৰী। মুঠৰ ওপৰত 163 ধাৰাৰ পিছতো শান্ত হোৱা নাই কাৰ্বি আংলং। ডংমুকাত থকা তুলিৰাম ৰংহাঙৰ পুৰণি বাসগৃহত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰাৰ পিছতেই কেইবাটাও স্থানত অনুৰূপ ঘটনা সংঘটিত কৰাৰ খবৰ আহিছে। প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীবৰ্ষণ কৰিব লগা হৈছে। আৰু এই ঘটনাত 3জন প্ৰতিবাদকাৰী আহত হোৱাৰ লগতে এজন উচ্চপদস্থ আৰক্ষী বিষয়াৰ নিৰাপত্তাৰক্ষীও আহত হয়। ইফালে ডিফুতো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী প্ৰশাসনে। তুলিৰাম ৰংহাঙৰ ডিফুত থকা বাসগৃহৰ নিৰাপত্তা ব্যৱস্থা কৰি তোলা হৈছে কটকটীয়া। সামগ্ৰিকভাৱে খেৰণীৰ ঘটনাৰ পাছতেই ডিফু স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয়ো বন্ধ কৰি দিয়া হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কাৰ্বি আংলঙলৈ ৰাওনা হৈছে মন্ত্ৰী ৰণোজ পেগু। যিসকল অনা কাৰ্বি অনা ব্যৱসায়ী সেইসকলৰ দপদপনি নচলিব। কোনোপধ্যেই মানি লোৱা নহ'ব তেওঁলোকৰ দপদপনি। কেৱল এয়াই নহয়, VGR PGR ভূমিত উচ্ছেদ বিচাৰিছিল জনতাই। কিন্তু এই প্ৰতিবাদৰ মাজতেই আটক হৈছিল কেইবাগৰাকীও প্ৰতিবাদী। প্ৰতিবাদকাৰীক ওলাই আনিবলৈ পুনৰ প্ৰতিবাদ কৰিছিল প্ৰতিবাদ। সেই স্থানৰ পৰা আটক কৰি নিয়া লোকসকলৰ বাবেই এইদৰে ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰা হৈছে। আমৰণ অন্বেষণত থকা প্ৰতিবাদকাৰীক আটক কৰাক লৈ উত্তেজনা বৃদ্ধি। যিহেতু কাৰ্বি ভূমিত অনা অসমীয়াৰ আগ্ৰাসন চলিছিল, সেই আগ্ৰাসনক লৈ চলি আছিল প্ৰতিবাদ। আজি 16 দিনত ভৰি দিলে এই আমৰণ অন্বেষণে। আৰু প্ৰতিবাদস্থলীৰ পৰা আটক কৰি লৈ যোৱা 3 প্ৰতিবাদকাৰীৰ বাবেই এইদৰে ওলাই আহিছিল ৰাইজ। তাৰ পাছতেই লাগি গ'ল হাহাকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কি কয় শুনো আহক। কাৰ্বি আংলঙত বাস কৰা অনা কাৰ্বি বা যিসকল কাৰ্বি আংলঙৰ স্থায়ী লোক নহয়, তেওঁলোকক নিজৰ মাটিৰ পৰা উচ্ছেদ কৰিব লাগে বুলি বহুদিনৰ পৰা এটা দাবী আছে। কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ইণ্টাৰিম জাজমেণ্ট দিছে যে বৰ্তমান আমি তেওঁলোকক এভিকশ্যন কৰিব নোৱাৰোঁ। কোৰ্টৰ এগেইনষ্টতকৈ এভিকশ্যন কৰাটো সম্ভৱ নহয়। কিন্তু স্বাভাৱিকভাৱে এছাম লোকে এইটো বিচাৰিছে যে ইমিডিয়েট এভিকশ্যন হ'ব লাগে। এই ক্ষেত্ৰত আমৰণ অনশন কৰি আছিলে। যেতিয়া স্বাস্থ্যৰ অৱনতি ঘটিলে আমি তেওঁলোকক গুৱাহাটী মেডিকেল কলেজলৈ লৈ আহিলোঁ। তাতে এটা বাতৰি কোনোবাই উলিয়াই দিলে যে আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰিছোঁ। কোনো গ্ৰেপ্তাৰ কৰা হোৱা নাই, চিকিৎসাৰ কাৰণে অনা হৈছিল। DGP তাতে আছে, ময়ো সকলোৰে লগত কথা পাতি আছোঁ। আৰু যিসকল মেডিকেলত আছিলে তেওঁলোক এতিয়া ঘৰলৈকে ঘূৰি যাব। আৰু মই ভাবোঁ যে বিষয়টো আমি
আলাপ আলোচনাৰ মাজেৰে আমি ইয়াক নিষ্পত্তি কৰিব পাৰিম কাৰণ হাইকোৰ্টৰ ৰায় এটাৰ বিপক্ষে আমি কিবা এটা কৰিম বুলি ক'লেও কৰিব নোৱাৰোঁ কিন্তু আমি একেলগে হাইকোৰ্টত কথাটো আলোচনা কৰিব পাৰোঁ বা এক্ৰছ দ্য টেবুল বহি আমি আলোচনাও কৰিব পাৰোঁ মন্ত্ৰী ৰণোজ পেগু তালৈকে গৈ আছে আৰু ডিজিপি ইতিমধ্যে তাত উপস্থিত হৈছে মই ভাবোঁ যে ঘটনাটো আমি নিয়ন্ত্ৰণত আনিব পাৰিম আৰু পৰৱৰ্তী সময়ত যিসকলে এইটো আন্দোলন কৰি আছে তেওঁলোকৰ লগত মই নিজেও কথা পাতিম মোৰ বিশ্বাস আছে যে আমি সমস্যাটো আলাপ আলোচনাৰ মাজেৰে সমাধান কৰিব পাৰিম মই তাকে কৈছোঁ যে তুলিৰাম ৰংহাঙে নিজেও বিচাৰে যে আমি এভিকশ্যন কৰোঁ কিন্তু হাইকোৰ্টৰ অৰ্ডাৰ হ'লেতো তুলিৰাম ৰংহাং নহয় ময়ো কৰিব নোৱাৰোঁ গতিকে যোনেই ঘৰ আক্ৰমণ কৰিছে বা থানাখনতো অলপ আক্ৰমণ কৰিব চেষ্টা কৰিছে এইটোৱে সমাধান একো নানে বৰঞ্চ কালি যেতিয়া হাইকোৰ্টে গম পাব যে আমাৰ অৰ্ডাৰ থকাৰ পিছতো কোনোবাই আমাৰ অৰ্ডাৰটো ভায়লেট কৰিবৰ কাৰণে জবৰদস্তি কৰিছে তেতিয়াতো হাইকোৰ্টৰ আৰু বেছিহে খং উঠিব সাধাৰণতে হাইকোৰ্টে কেছ দিলে কিবা অৰ্ডাৰ দিলে আমি কি কৰোঁ হাইকোৰ্টলৈকে আহোঁ হাইকোৰ্টে নামানিলে আমি সুপ্ৰিম কোৰ্টলৈকে যাওঁ কিন্তু হাইকোৰ্টৰ অৰ্ডাৰ থকা বিষয় এটাত আমি যদি কাজিয়া পেচাল কৰোঁ তেতিয়া হাইকোৰ্টে আলোচনাৰ ৰাস্তাটোতো তাত প্ৰশ্নবোধক চিন আহিব সেইকাৰণে মই ভাবোঁ যে যিসকলে এইটো কৰিছে তেওঁলোকে হয়তো কথাটো ভালকৈ বুজা নাই বা হাইকোৰ্টৰ জাজমেণ্টটো দেখা নাই এতিয়া ডিজিপিয়ে তেওঁলোকৰ লগত কথা পাতি আছে ময়ো কথা পাতি আছোঁ মই ভাবোঁ যে ৰাতিৰ ভিতৰতে পৰিস্থিতি নিয়ন্ত্ৰণত আহিব